দিব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ নগাঁও কেন্দ্ৰীয় কাৰাগাৰত AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল বিধায়ক আমিনুল ইছলামক সাক্ষাৎ আজমলৰ আমিনুলক ষড়যন্ত্ৰমূলকভাৱে কাৰাগাৰত নিক্ষেপৰ অভিযোগ কাৰামুক্ত নহলেও আমিনুল ইছলামে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব জেলৰ পৰাই নিৰ্বাচন খেলিব আমিনুল ইছলামে ৰূপহী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ ইংগিত পুনৰবাৰ উল্লেখ কৰিছো এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ নগাঁও কেন্দ্ৰীয় কাৰাগাৰত AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল বিধায়ক আমিনুল ইছলামক সাক্ষাৎ আজমলৰ আমিনুলক ষড়যন্ত্ৰমূলকভাৱে কাৰাগাৰত নিক্ষেপৰ অভিযোগ কাৰামুক্ত নহলেও আমিনুল ইছলামে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব জেলৰ পৰাই নিৰ্বাচন খেলিব আমিনুল ইছলামে ৰূপহী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ ইংগিত যোৱাকালি আমাৰ জুমান গাৰ্গৰ বাৰ্থডে আছিল আমি তাৰ ফেমিলিৰ লগত আছোঁ আৰু তাৰ দুখে আমি দুখী তাৰ ফেমিলিৰ দুখে এইটো হ'ল মোৰ 1 নম্বৰ এজেণ্ট 2 নম্বৰ হ'ল আমি ইয়াত আহিছোঁ আমাৰ হাজী আমিনুল MLA 8 মাহৰ পৰা জেলত আছে এটা ষড়যন্ত্ৰ হিচাপে তাক জেলত সোমাই ৰাখি দিছে NSA দিছে কোনো এনেকুৱা পাপ কৰা নাই যিটো NSA দিব লাগে আগত যিটো হৈছিল 14 দিন পিছতেই জমানত পাইছে তাৰপিছত NSA সোমাই দিছে পলিটিকেল মটিভেশ্যন এইটো ইণ্টেনশ্যন আছে আমি খোলাখুলি দেখি আছোঁ পলিটিকেলি চাৰ্জ কৰাৰ কাৰণে আমি আপোনালোকে ভয় নকৰিব আমি ইয়াৰ পৰা সুপ্ৰিম কোৰ্টলৈকে যাম আজি আহিছোঁ দেখিছোঁ আৰু প্ৰয়োজন হ'লে আমি সুপ্ৰিম কোৰ্টলৈকে যাম তথাপিও যদি গভৰ্ণমেণ্টে নেৰে কংগ্ৰেছে বিচাৰি আছে এই মানুহজন জেলত থাকক কংগ্ৰেছী বিধায়ক যে তাত লৰিব ই ইণ্টাৰেষ্টেড শুনিছোঁ ই লাখ লাখ কোটি টকা খৰচ কৰি আছে এই মানুহ জেলত সি নাজানে যে এইবাৰ আপোনালোকে ইয়াৰ আগে হাৰিয়ানা ইয়াৰ আগে মহাৰাষ্ট্ৰ ইলেকশ্যনত যিমান কেণ্ডিডেটসকলে জেলৰ পৰা থাকিছে ইলেকশ্যন লৰিছে চব জিকিছে 100%। আমাৰো আশা আছে যদিও এনেকুৱা হয় আমি যদি বাধ্য হওঁ আল্টিমেটলি আমি জেলত ৰাখি আজি MLA তাৰ চিটত ধৰিব আৰু যে MLA ফাইনেন্স কৰি আছে তাক জেলত ৰখাৰ কাৰণে সি এইবাৰ শেষ হৈ যাব ওয়াইচিৰ কথা কৈছিলে 26ত আহিব আমি কি কৈছিলোঁ বোলে আমি দাৱত দিছোঁ তাৰ কাৰণে এতিয়ালৈকে 2 তাৰিখৰ পিছত আমাৰ ডেলিগেশ্যন যাব তেখেত কৈছে বদৰুল ভাই 2 তাৰিখকে বাদ দিছে ডেলিগেশ্যন গৈ আছে এতিয়ালৈকে আমিতো কোনো যদি তেখেত অসমত আহে মই কৈছোঁ মোৰ ৰেকৰ্ড আছে যে আমি ৱেলকাম কৰিম আদৰণি জনাম আমি আৰু বেছি কোৱা নাই এইটো কংগ্ৰেছে ভয় খাই ঘুম নিদ্ৰা হাৰাম হৈ গৈছে কংগ্ৰেছৰ টোপনি হাৰাম হৈ গৈছে মোৰ নম্বৰ দিছে 108 মই কৈছোঁ ৰকিবুল ভাই 108 কি নাম গৌৰৱ গগৈ 108 বাকী চব ইসকল 108 আৰু বিজেপিৰ এজেণ্ট অখিল গগৈ কাৰণ কংগ্ৰেছৰ ভিতৰত যিমান মানুহ অখিল গগৈ কংগ্ৰেছৰ মানুহ নেকি বিজেপিৰ এজেণ্ট বুজি পাইছে সেইটোৰ কাৰণে আমাৰ নাম দিছে 108 আমি আপোনালোকৰ সম্ভৱ দি গ'লোঁ বোলে ইলেকশ্যনলৈকে আমি এইটো ইছ্যু কাৰণে চালাম বোলে ৰকিবুল হুছেইন চাহাব 108 বিজেপিৰ 108 আৰু গৌৰৱ গগৈও বিজেপিৰ 108 26 ষ্ট্ৰেটেজি কি হ'ব আপোনালোকৰ নিৰ্বাচনৰ ষ্ট্ৰেটেজি লাহে লাহে কম ষ্ট্ৰেটেজি ইমান জলদি কিন্তু মিত্ৰতাৰ ক্ষেত্ৰত সকলোৱে বাছাই ৰৈছে আমাৰ নালাগে আমি নকৰোঁ আমি নিজে কৈছোঁ এবাৰ অকলে খেলিব নেকি নিৰ্বাচন অকলে কংগ্ৰেছে চাইলেও আমি নকৰোঁ আটাইকেইটা সমষ্টিতে কংগ্ৰেছটো হাৰাৰ লাইনেই আছে বিহাৰৰ ৰিজাল্টৰ পিছত আৰু চব নকৰিব এইসকলে খাপ দেখি আছে আৰে আপোনালোকে আমাৰ অসমত মুছলমান কিমান আছে ভাই কোন পাৰ্চেণ্টেজ 35% পুৰা 100% যদি আমি নেখেলোগে ইলেকশ্যন আমি যদি নুঠোই 100% পাৰিলে চৰকাৰ বনাব পাৰিব নেকি যদি মুছলমানে ঢোল জোল বুডি সব কৰি ঝুলি খাৰি কৰি দি দিয়ে কংগ্ৰেছত এক পাৰ্টি ওৱান পাৰ্টি স্যাৰ ওৱান সিঙ্গল পাৰ্টি চৰকাৰ কৰিব পাৰিব নেকি হিচাপ নাই না 65% একফালে 35% একফালে ডবল ভোটে বিজেপি আহি যাব সেইটোই সকলে বিচাৰি আছে গৌৰৱ গগৈ ছাৰ দিল্লীৰ পৰা আহিছে নাজানে তাৰ ভিতৰত কিছু ভূপেন বৰাই গম পাইছে এইটোতো বিতিয়া নাই ভূপেন বৰা নাই যিমান এজেণ্ট আছে ডাউন টাউন যিসকলে ৰাতি গৈ ধৰ্মালয় চিএমক পেইড ছাৰ্ভেণ্ট হিচাপে কাম কৰে এইসকলে আজুবাজু ঘূৰি আছে গৌৰৱ গগৈ আৰু দেখি আছে সপোন জিকি যাব এটা পলিটিকেল কেলকুলেশ্যন থাকে তো এটলিষ্ট সেইটোতো কৰিব লাগে মানে 26 মিত্ৰতা কোনো ক্ষেত্ৰত AIUDFৰ লগত না না আমি নকৰোঁ কোনে কৰিব আমি নকৰোঁ
ওকে আমার নাম্বার 1 টার্গেট হল বিজেপি আর সিএম সাহেব এছাৰৰ ওপৰত কি ক'ব এছাৰ জি